হয়, এতিয়া ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে একাংশ স্বাস্থ্যকৰ্মী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত যিসকল স্বাস্থ্যকৰ্মীয়ে কাম কৰি আছিল তেওঁলোকে অৱশেষত কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হৈছে আৰু ইতিমধ্যে তেওঁলোকে এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত আৰু ইয়াত যি শিৱসাগৰ জিলাৰ যিসমূহ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ স্বাস্থ্যকৰ্মী আছে তেওঁলোকে আহি এইদৰে চিকিৎসালয়খনৰ সন্মুখত তেওঁলোক আহি থিয় দিছেই আৰু কিছু সময় পূৰ্বে এখন সভা অনুষ্ঠিত হৈছিল। তাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে তেওঁলোকে 4, 5 আৰু 6 মাৰ্চত তেওঁলোকে কৰ্মবিৰতি পালন কৰিব আৰু যদিহে ইয়াৰ পিছতো তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নলয় তেনেহ'লে তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। গতিকে সমগ্ৰ ৰাজ্যতে থকা যিসকল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ চিকিৎসাকৰ্মী আছে তাৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাত থকা এইসকল স্বাস্থ্যকৰ্মীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিলে বা কেনেধৰণৰ তেওঁলোকৰ দাবী সেই দাবীসমূহ তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে বহু বছৰ ধৰি আপোনালোকে চিকিৎসাকৰ্মী হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কাম কৰি আহিছে আৰু অন্যহাতেদি যিসকল নিয়মীয়া কৰ্মচাৰী তেওঁলোকৰ সমানেই আপোনালোকে কাম কৰি আহিছে। গতিকে আপোনালোকৰ দাবীসমূহ প্ৰথমতে মই জানি ল'ব বিচাৰিম। আমাৰ দাবীসমূহ হ'ল বিশেষকৈ যে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে আমাৰ সমগ্ৰ অসমৰ NHM কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰিব লাগে। যিহেতু আমি মিছনত কাম কৰি আছোঁ, অলৰেডি চৰকাৰে সৰ্বশিক্ষা মিছনৰ শিক্ষকসকলক তেওঁলোকক পাৰ্মানেণ্ট কৰিলে, নিয়মীয়াকৰণ কৰিলে। গতিকে আমিও বিচাৰোঁ আমাকো কৰক, কাৰণ স্বাস্থ্য হ'ল এখন ৰাজ্যৰ বেকবোন। আমি ইমান জৰুৰী ছাৰ্ভিচ এটা দি আছোঁ। ক'ভিডৰ সময়ত আমাৰ জীৱনক উৎসৰ্গা কৰি আমি কাম কৰি আহিলোঁ, কিন্তু তাৰ প্ৰতিদান আজিলৈকে নাপালোঁ। গতিকে আমাৰ দাবীসমূহ আপোনালোকৰ জৰিয়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিব বিচাৰিছোঁ, আহ্বান কৰিব বিচাৰিছোঁ যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিব লাগে। 7ম দৰমহা আয়োগৰ মতে যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে আমাক দৰমহা দিব লাগে। আৰু 2021 চনত এখন গেজেট নটিফিকেশ্যন আপোনাৰ দিছিলে চৰকাৰৰ ফালৰ পৰা, সেইটো আজিলৈকে কাৰ্যকৰী সম্পূৰ্ণৰূপে নকৰিলে, সেইটো কাৰ্যকৰী কৰিব লাগে। আৰু উচ্চতম ন্যায়ালয়ৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো ৰায়দান আছিলে যে সমকামৰ সমদৰমহা দিব লাগে, আমি বিচাৰোঁ যে অতি সোনকালেই এইটো আমাৰ অসমত প্ৰযোজ্য কৰিব লাগে। এতিয়া আপোনালোকে কিছু সময় পূৰ্বে এখন সভা অনুষ্ঠিত কৰিছিল, তাত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল? আজি আমি শিৱসাগৰ জিলাত এখন সভা অনুষ্ঠিত কৰিছোঁ। এই সভাত আপোনাৰ সিদ্ধান্তসমূহ হ'ল আমাৰ কেন্দ্ৰীয় কমিটি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ উদ্যোগত সমগ্ৰ অসম জুৰি 4-5-6 মাৰ্চৰ 4-5-6 তাৰিখে সম্পূৰ্ণ কৰ্মবিৰতি আমি ঘোষণা কৰিছোঁ। আৰু এই কৰ্মবিৰতিৰ সময়ছোৱাত আমি জৰুৰীকালীন সেৱাসমূহ চলাই যাম। বাকী যিখিনি আমাৰ জেনেৰেল ডিউটি আছে সেইখিনি আমি চলাবলৈ অপাৰগ হ'ম। বাৰু যদিহে আপোনালোকৰ সেই দাবীসমূহ চৰকাৰে মানি নলয় তেনেহ'লে কি কাৰ্যপন্থা হাতত ল'ব ভৱিষ্যতলৈ? যদি চৰকাৰে আমাৰ যিটো আমাৰ কৰ্মবিৰতি আমি পালন কৰিম, তাৰ পিছত যদি চৰকাৰে আমাক গুৰুত্ব নিদিয়ে বা মানি নলয় তেতিয়াহ'লে আগন্তুক দিনক ইয়াতকৈ অধিক তীব্ৰতৰ আন্দোলন তীব্ৰতৰ হ'ব। গণতান্ত্ৰিকভাৱে যিটো আমাৰ প্ৰাপ্য সেইটো আমি বিচাৰি গৈ থাকিম। সমগ্ৰ ৰাজ্যতে বৰ্তমান কিমান চিকিৎসাকৰ্মী আছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত? আমাৰ সমগ্ৰ ৰাজ্যখনত ডক্টৰৰ পৰা আদি কৰি আৰু আমাৰ মেনেজাৰিয়েল পোষ্ট আছে, GNM, ANM, ফাৰ্মাচিষ্ট, লেবৰ টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফাৰ, ফিজিঅ'থেৰাপিষ্ট, মাইক্ৰ'বায়'লজিষ্ট আৰু আমাৰ মেনেজাৰিয়েল কিছুমান পোষ্ট আছে। এই সকলো সৈতে সম্ভৱ 25,000 পৰা 26,000 কৰ্মচাৰী আছোঁ আমি অসমত। হয়, ধন্যবাদ জনাইছোঁ। এগৰাকী মহিলা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান বছৰ আপুনি কাম কৰি আহিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত? 11 বছৰ হৈ গৈছে। এতিয়া যিসমূহ দাবী আপোনালোকে উত্থাপন কৰিছে সেই দাবীসমূহ যদি পূৰণ নহয় তেতিয়া কি পন্থা আপোনালোকে হাতত ল'ব? আমাৰ এই আন্দোলন কণ্টিনিউ হৈ থাকিব যদি আমাক চৰকাৰে একো আমাৰ প্ৰাপ্য আমাক আদায় নকৰে। আমি দীৰ্ঘদিন ধৰি তেওঁলোকক আমি অৱগত কৰি আহিছোঁ যে আমি যিহেতু ষ্টেটৰ যিখিনি ৰেগুলাৰ ষ্টাফ আছে তেওঁলোকৰ লগে লগে তেওঁলোকে যিখিনি কাম কৰে আমিও কৰোঁ। তো তেওঁলোকৰ সমানে সমানে আমাৰ ইকুৱেল পে'টো হ'ব লাগে আৰু আমাৰ 7 পে'টো আমাক দিব লাগে। ধন্যবাদ জনাইছোঁ। এয়া আছিল যিসকল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ চিকিৎসাকৰ্মী বা চিকিৎসকসকল যিসকল আছে সমগ্ৰ ৰাজ্যতে 25,000 পৰা 26,000ৰো অধিক যিহেতু চিকিৎসক তথা চিকিৎসাকৰ্মী আছে। এইসকল স্বাস্থ্যকৰ্মীক কিন্তু বৰ্তমানলৈকে তেওঁলোকৰ যি
সমদৰমহা বা সমকামৰ যি অধিকাৰ সেই অধিকাৰ তেওঁলোকে এতিয়ালৈকে লাভ কৰা নাই। অন্যহাতেদি উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশকো বৰ্তমান অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে এই চিকিৎসা কৰ্মীসকলে। আৰু শীঘ্ৰেই যদিহে চৰকাৰে এই দাবীসমূহ পূৰণ নকৰে তেনেহ'লে তেওঁলোকে অহা 4, 5 আৰু 6 মাৰ্চ তাৰিখে তেওঁলোকে কৰ্মবিৰতি পালন কৰিব আৰু ইয়াৰ পিছতো যদি তেওঁলোকৰ দাবীসমূহ পূৰণ নহয় তেওঁলোকে বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব।